দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এটা বাস্তৱ সংখ্যা চেপ্টাৰৰ এটা নতুন কুৱেশ্যন লৈছোঁ। যিহেতু তোমালোকৰ কিতাপ পঢ়িলেই কেৱল নহ'ব, কিছু ৰেফাৰেঞ্চ বুকো চাব লাগিব। গতিকে এটা ৰেফাৰেঞ্চ বুকৰ পৰা এটা কুৱেশ্যন লৈছোঁ, চাবা। আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যিটো 144, 180 আৰু 192ৰে হৰণ কৰিলে প্ৰতি ক্ষেত্ৰতে 3 ভাগ থাকে। চাবা, এটা সংখ্যা উলিয়াব লাগে যিটোক 144ৰে হৰণ কৰিছে, 180ৰে হৰণ কৰিছে, 192ৰে হৰণ কৰিলে প্ৰতি ক্ষেত্ৰতে 3 ভাগ থাকে। তেন্তে উলিয়াব লগা সংখ্যা যিহেতু প্ৰতিটো সেই সংখ্যাটোক 3টা সংখ্যাৰে হৰণ কৰিছে, উলিয়াব লগা সংখ্যাটো এই 3টাতকৈ ডাঙৰ হ'ব। ডাঙৰ হ'লে কি বাহিৰ কৰিব লাগিব? লসাগু বাহিৰ কৰিব লাগিব। গতিকে আমি লসাগু বাহিৰ কৰিবলৈ প্ৰথমে 144, চাবা 144ক মৌলিক উৎপাদকত এইদৰে ভাঙি লৈছোঁ, 2ৰে ডিভাইড কৰিছোঁ, আকৌ 2ৰে গৈছে, আকৌ 2ৰে গৈছে, আকৌ কিমান 2ৰে গৈছে, আকৌ 3 3 গুণ 9, 2 কেইটা হ'ল 4টা। 144 = 2 to the power 4 into 3 কেইটা 3 স্কুৱেৰ। নেক্সট 180ক আকৌ মৌলিক উৎপাদকত ভাঙা হৈছে, 2ৰে ডিভাইড কৰা হৈছে 90 বাৰ, 2ৰে 45 বাৰ, 3 গুণ 45, 3 5 গুণ 15। 2 কেইটা হৈছে 180 = 2 কেইটা হৈছে 2টা 2 স্কুৱেৰ, 3 কেইটা হৈছে 2টা 3 স্কুৱেৰ ইনটু 5। এতিয়া 192 আকৌ মৌলিক উৎপাদক ভাঙিলে, 2ৰে ডিভাইড কৰা হৈছে 96, 2ৰে 48, 2ৰে 24, 2ৰে 12, 2ৰে 6 বাৰ, 2ৰে 3 বাৰ। 2 কেইটা হৈছে চাবা 3 3 6। 192 = 2 ৰ পাৱাৰ 6 ইনটু 3 এটাই আছে। এতিয়া লসাগু তোমালোকে জানো, লঘিষ্ঠ সাধাৰণ গুণিতক কি হয়? 2 ৰ পাৱাৰ 4 আছে, 2 ৰ পাৱাৰ 2 স্কুৱেৰ আছে, 2 ৰ পাৱাৰ 6 আছে। গতিকে 2 ৰ পাৱাৰ যিটো বেছি আছে সেইটোৱে হ'ব লসাগু ইনটু 3 স্কুৱেৰ 3 স্কুৱেৰ 3। গতিকে 3 স্কুৱেৰ বেছি আছে, ডাঙৰটো 3 স্কুৱেৰ, 5 ক'তো নাই, 5টোও হ'ব। 2 ৰ পাৱাৰ 6 মানে কিমান? 64। 3 স্কুৱেৰ কিমান? 9 ইনটু 5। 64 ইনটু 9 ইনটু 5 কিমান হয়? 2880। 2880। গতিকে এইটো সংখ্যা লসাগু। লসাগু মানে এই সংখ্যাটোক 144ৰেও হৰণ যায়, 180ৰেও হৰণ যায়, 190ৰেও হৰণ যায়। এতিয়া আমাক হৰণ যোৱা নালাগে, কি প্ৰতি ক্ষেত্ৰত 3 ভাগ থাকিব লাগিব। হৰণ কৰিলে 3 ভাগ থাকিব লাগিব। এইকেইটা হৰণ যায়। গতিকে ইয়াৰ লগত যদি 3 যোগ কৰোঁ, তেতিয়া সেই 3টোৱে কি হ'ব? ভাগ থাকি যাব। এতেকে নিৰ্ণয় সংখ্যাটো কি কৰিবা? যিটো ভাগ থাকিব, ভাগে থকাৰ কথা কৈছে, সেই সংখ্যাটোৱে যোগ কৰি দিবা। গতিকে 288 কিমান হ'ল? 3। নিৰ্ণয় সংখ্যাটো 2883। গতিকে এইদৰে সহজতে কি কৰিব পাৰি? এনেকুৱা প্ৰশ্ন যদি তোমাৰ সন্মুখত আহি যায়, সহজতে কৰিব পাৰিবা। জটিল একো নাই, সহজ। নেক্সট কুৱেশ্যন, আৰু এটা নতুন টাইপৰ কুৱেশ্যন এটা লৈছোঁ। আৰু চাবা, নতুন টাইপ আৰু এটা কুৱেশ্যন লৈছোঁ। কুৱেশ্যন লৈছোঁ, চাবা। দেখুওৱা যে 2√3 - 3√2 অপৰিমেয়। এই সংখ্যাটো অপৰিমেয় দেখাব লাগে। এনেকুৱা সংখ্যা অপৰিমেয় কিন্তু আমি এটা এটাকৈহে অপৰিমেয় দেখাইছোঁ। এনেকুৱা মাজত মাইনাছ থকা প্লাছ থকা সংখ্যাবিলাক আমি অপৰিমেয় দেখুওৱা নাই। গতিকে কেনেকৈ দেখাম চাবা অলপ। আমি এইটো অপৰিমেয় দেখাব লাগে। আমি কি কৰি ল'ম? বিৰুদ্ধভাৱে আমি ধৰি ল'ম, ধৰোঁ 2√3 - 3√2 পৰিমেয়। এইটো পৰিমেয় বুলি ধৰি ল'লোঁ। যদি পৰিমেয় হয়, therefore 2√3 - 3√2 কি হ'ব? এইটো p/q আকৃতিৰ সংখ্যা হ'ব। p/q আকৃতি, য'ত p আৰু q উভয়ে কি? p q উভয়ে অখণ্ড সংখ্যা। আৰু q হৰ 0 হ'ব নোৱাৰে, q ≠ 0। এতিয়া এই এনেকুৱা টাইপৰ সংখ্যা আমি অপৰিমেয় দেখাওঁতে কি কৰিবা? এনেকৈ ধৰি লোৱাৰ পিছত এইখিনি আগৰ দৰেই এতিয়া আমি কি কৰিম?
যেহেতু ৰুট অভাৰ আছে কাৰণ দুইফালে আমি স্কুৱাৰ কৰি দিম পি বাই কিউ হোল স্কুৱাৰ দুইফালে স্কুৱাৰ কৰিম এনেকৈ স্কুৱাৰ কৰাৰ পিছত এইখিনি এক্স মাইনাছ ৱাই হোল স্কুৱাৰ অভিটো ভাঙি দিবা এক্স স্কুৱাৰ মাইনাছ 2x y plus y square equal to p square by q square x minus y whole square ভাঙি দিলো এটো কিমান হয় 2 স্কয়ার 4 স্কয়ার ওভার ক্যান্সেল 3 4 গুণ 12 এটো 2 2 গুণ 4 3 4 12 রুট ওভার 3 2 গুণ 6 প্লাস 3 স্কয়ার 9 স্কয়ার ওভার ক্যান্সেল 2 2 9 গুণ 18 ইকুয়াল টু p স্কয়ার বাই q স্কয়ার এটা সবা 12 আর 18 কিমান হল 30 12 18 30 আর এই p স্কয়ার বাই q স্কয়ার এটো বামফালে লৈ আহিম p স্কয়ার বাই q স্কয়ার এটো অপরিমেয় এটো এক সাইডে ফলে লৈ যায় এর আগত যেহেতু মাইনাস আছে ফলে লৈ যাও 12 রুট ওভার 6 মাইনাস ফলে যায় প্লাস হয়ে গেল এটা q স্কয়ার লহাগুলো ইয়াত 1 q স্কয়ার বার সমান 30 q স্কয়ার মাইনাস p স্কয়ার ইকুয়াল টু 12 রুট ওভার 6 এতিয়া চাবা এখানে p q যেহেতু অখণ্ড সংখ্যা আছিল q0 নহয় q0 তো 0 ই নহয় গতে এখানে একটা পরিমেয় সংখ্যা আগৰ দৰে যেহেতু 30 q স্কয়ার মাইনাস এখানে সিমিলারলি আগৰ দৰে এতিয়া একবার q স্কয়ার পরিমেয় গতিকে এখানে পরিমেয় গতিকে 12 রুট ওভার 6 পরিমেয় কিন্তু ই অসম্ভব কারণ রুট ওভার 6 যে অপরিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে therefore কি কৈছিল 2 root over 3 minus 3 root over 2 পরিমেয় নহয় অর্থাৎ অপরিমেয় সবাই এনেকুৱা ধৰণৰ প্ৰশ্ন যদি সন্মুখত আহি যায় তেতিয়া এই সহজতে আমি কৰিব পাৰিম নিশ্চয় বুজি পাইছো আকৌ একবাৰ চাও আমি এইটো অপরিমেয় দেখাব লাগে বিৰুদ্ধভাৱে ধৰি লৈছো এইটো পরিমেয় যদি হয় এইটো p বাই q আকৃতিৰ ইকুয়াল টু p বাই q লিখলো যত p q উভয়ে অখণ্ড সংখ্যা আর q0 নহয় এতিয়া দুইফালে যেহেতু ৰুট ওভাৰ আছে দুইফালে স্কয়াৰ কৰিম হোল স্কয়াৰ এটো x মাইনাস y হোল স্কয়ার হবে x স্কয়ার মাইনাস 2xy প্লাস y স্কয়ার ইকুয়াল টু এটো p স্কয়ার বাই q স্কয়ার এটো কিমান হয় 2 স্কয়ার 4 3 3 4 12 2 2 4 3 4 12 রুট ওভার 6 প্লাস 3 3 গুণ 9 স্কয়ার রুট ক্যান্সেল 2 9 গুণ 18 p স্কয়ার বাই q স্কয়ার 12 আর 18 কিমান হয় 30 মাইনাস এইটো বামফালে আহিলো মাইনাস p স্কয়ার বাই q স্কয়ার এটো মাইনাস তাত যায় প্লাস হৈ গল এটা লহাগু লৈছো 1 আৰু q স্কয়ার লহো q স্কয়ার 1 q স্কয়ার বাই ইনটু 30 q স্কয়ার মাইনাস p স্কয়ার এইখিনি পরিমেয় সংখ্যা যেহেতু এইখিনি পরিমেয় গতিকে এইখিনি পরিমেয় হ'ব কিন্তু ই অসম্ভব কারণ ইয়াত রুট ওভার 6 হৈ আছে রুট ওভার 6 কেতিয়াও পরিমেয় হ'ব নোৱাৰে কিন্তু কারণ রুট ওভার 6 যে অপরিমেয় এই সত্যতাক ইয়াত বিৰোধিতা কৰিছে therefore 2 minus root over 3 2 root over 3 minus 3 root over 2 পরিমেয় নহয় অর্থাৎ অপরিমেয় গতিকে এনেকুৱা এক্সাম্পল আৰু লৈ প্লাই তুমি কি সহজতে এইবিলাকৰ কি কৰিব পাৰা সমাধান কৰিব পাৰিবা তোমালোকে নিজে ট্রাই কৰিবাচোন অলপ কি কৰি দেখুৱা যায় এনেকুৱা টাইপ ল'ব পাৰো দেখুৱা যায় 2 root over 5 minus 5 root over 2 অপরিমেয় এনেকুৱা 2 root over 5 minus 5 root over 2 অপরিমেয়
কৰি চাবাচোন, নিশ্চয় পাৰিবা। এতিয়া এই ভিডিঅ'টো অলপ ঘূৰি ঘূৰি চাবা, নিশ্চয় পাৰিবা। আজিৰ ভিডিঅ'টো এইখিনি।